নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 15 আগষ্ট আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আজি 15 আগষ্ট আৰু আজি 79 সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ ভাৰতবাসীলৈ 79 সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো। দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো বিগ ব্ৰেকিং নিউজ। পুনৰবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছ দলত থাকোঁতে মই ৰজাৰ দৰে আছিলোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছ দলত থাকোঁতে মই কাৰোৰে ভৰিত পৰা নাছিলোঁ। কংগ্ৰেছ দলত থাকোঁতে মই এজন ৰজাৰ দৰে আছিলোঁ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছত থাকোঁতেই মই তলত থকা কোনোবাই দেখিছিল নেকি বুলি প্ৰশ্ন মুখ্যমন্ত্ৰী শৰ্মাৰ। যি দলতেই নাথাকক কিয় সদায় দমত থাকিব লাগে। কংগ্ৰেছ দলত থকাৰ সময়ত মোৰ দম আছিল। ৰাজীৱ গান্ধী ইন্দিৰা গান্ধীয়ে গুলিয়াই হত্যা কৰিছিল 855 জন শ্বহীদক। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই আঁকিছিলোঁ বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু সেই ৰাহুল গান্ধীৰ ভৰিত ধৰি ৰাখিছে অসম জাতীয় পৰিষদৰ সভাপতি তথা প্ৰাক্তন আছু নেতা লুৰিণজ্যোতি গগৈয়ে। মই ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাইছিলোঁ। লুৰিণজ্যোতি গগৈয়ে ৰাহুল গান্ধীৰ ভৰিত পৰিছে। ৰাহুল গান্ধীক লুৰিণজ্যোতি গগৈয়ে সাক্ষাৎ কৰাৰ প্ৰসংগত পুনৰবাৰ লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে এইদৰে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, অতীতটো বহু পৰিমাণে ভুল আছিল। বিজেপিত আমি 10-15 বছৰ আগতেই যোগদান কৰিব লাগিছিল। আমি তেতিয়া বুজা নাছিলোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এইদৰে মন্তব্য কৰিছে। মুঠতে লুৰিণজ্যোতি গগৈ ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পিছতেই দিনে ৰাতিয়ে এতিয়া লুৰিণজ্যোতি গগৈক উভতি ধৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আৰু আনপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে। মোদী অমিত শ্বাহৰ সন্মুখত মেৰুদণ্ডই পোন কৰিব নোৱাৰা লোকে বুজি নাপায় স্বাভিমানৰ কথা আৰু স্বাভিমানৰ অৰ্থ বুজি নাপায় হিমন্ত বিশ্ব শৰ্মাই। যি ৰাহুল গান্ধীক লগ পাবলৈ তেওঁ ঘণ্টাই ঘণ্টাই অপেক্ষা কৰিবলগীয়া হৈছিল, কুকুৰৰ লগত কথা পাতি গুচি আহিবলগীয়া হৈছিল, সেই ৰাহুল গান্ধীয়ে আমাক এঘণ্টা সময় দিয়া কথাটোৰ অৰ্থটো বুজি পাই তেওঁ খঙত ফাটি উঠিছে। এইদৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। মুঠতে লুৰিণজ্যোতি গগৈয়ে যেতিয়াৰে পৰা ৰাহুল গান্ধীক সাক্ষাৎ কৰিছে তেতিয়াৰে পৰা লুৰিণজ্যোতি গগৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত এই তৰ্ক যুদ্ধ এতিয়া তুংগত উঠিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিদিনেই লুৰিণজ্যোতি গগৈক কৰিছে আক্ৰমণ আৰু মুখ্যমন্ত্ৰীৰ প্ৰতিটো মন্তব্যৰ তীব্ৰ প্ৰত্যুত্তৰ দিছে লুৰিণজ্যোতি গগৈয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আত্মসন্মান, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাভিমানৰ কথা বুজি নাপায় বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ, আমি অসম চুক্তিৰ ওপৰত গৈছো। আমি চুক্তিয়ে কোৱাতকৈ বহুত আগুৱাই গৈছো। আজি আমি এনেকৈ নাথাকিলে জাতিটোৰ কি হ'লহেঁতেন। অসমীয়াৰ স্বাভিমান অসমত এইখন চৰকাৰে ঘূৰাই আনিলে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসম চুক্তি কাৰ্যকৰী নকৰাকৈয়ে অসম চুক্তিৰ ওপৰত গৈছো বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, ভূমিহীনৰ নামত কৰা নাটক বন্ধ হ'ব অসমত। 17 আগষ্টত বিশ্বনাথ জিলাত হ'ব বৃহৎ উচ্ছেদ অভিযান। পুনৰবাৰ উচ্ছেদ অভিযানৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যত পুনৰ নতুন ৰূপত চলিব উচ্ছেদ অভিযান। শ বিঘা ভূমি দখল কৰি বহি আছে সন্দেহজনক মিয়া লোকে। 17 আগষ্ট তাৰিখে পুনৰ চলিব ৰাজ্য চৰকাৰৰ বলডজাৰ। বিশ্বনাথত খালী কৰা হ'ব শ বিঘা চৰকাৰী ভূমি। ভূমিহীনৰ নামত শ বিঘা ভূমি দখল কৰা সকলৰ নাটক বন্ধ কৰাৰ হুংকাৰ হিমন্ত বিশ্ব শৰ্মাৰ। আমছুৱে যিমান বিৰোধিতা কৰিব সিমান দ্ৰুতগতিত ৰাজ্যত চলিব উচ্ছেদ অভিযান। ৰাজ্যত পুনৰ নতুন উচ্ছেদ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে হিমন্ত বিশ্ব শৰ্মাৰ তাৎপৰ্যপূৰ্ণ মন্তব্য, কোনো লোকে যাতে অচিনাকি মানুহক নিজৰ মাটি বিক্ৰী নকৰে। ভাড়াঘৰ আৰু মাটি কিনা বেচাক লৈ মুখ্যমন্ত্ৰীৰ সকিয়নি। অচিনাকি ব্যক্তিক ভাড়াঘৰ নিদিবলৈ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মাটি বেচাৰ ক্ষেত্ৰতো ৰাজ্যবাসীলৈ বিশেষ অনুৰোধ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। অচিনাকি ব্যক্তিক মাটি বিক্ৰী কৰি ভেটি নেহেৰুৱাবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই। মাটি বিক্ৰী কৰিলে জাতিকহে বিক্ৰী কৰক। অচিনাকি
ব্যক্তিক মাটি বিক্ৰী কৰি জাতি বচাব নোৱাৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই হকিয়নি অচিনাকি ব্যক্তিক মাটি বিক্ৰী আৰু জয় আই অসম একেলগে নহ'ব ভাড়াঘৰ যাতে অচিনাকি ব্যক্তিৰ মূল ঘৰ নহয় সাৱধান হৈ পৰক ভাড়াঘৰৰ মালিকসকল জাতি বচাবলৈ সকলো একেলগে জপিয়াই পৰিব লাগিব এয়াই হৈছে সঠিক সময় জাতি মাটি ভেটি সকলো খামচি ধৰিব লাগিব কোনো সন্দেহজনক লোকে যাতে আগ্ৰাসন কৰিব নোৱাৰে নহলে 20 বছৰৰ পাছত আমি একো নাপাম যদি ভেটিয়েই হেৰুৱাও আমি কাৰ বাবে বিকাশ কৰিম এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাড়াঘৰ আৰু মাটি কিনা বেচাক লৈ এইদৰে হিমন্ত বিশ্ব শৰ্মাই সকিয়নি প্ৰদান কৰিছে আন এটা ব্ৰেকিং নিউজ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ বাবে নিৰ্দেশনা দিছে সৰ্বোচ্চ ন্যায়ালয়ে আৰু ভোটাৰ তালিকাক লৈ বিহাৰত গৰম হৈ আছিল ৰাজনীতি বিৰোধীয়ে তীব্ৰ প্ৰতিবাদ কৰিছিল ভোটাৰ তালিকাৰ সেই বিসংগতিক লৈ আৰু এইবাৰ ন্যায়ালয়ৰ ফালৰ পৰা কঠোৰ নিৰ্দেশনা দিয়া হৈছে ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ কঠোৰ হৈ পৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় খচৰা তালিকাৰ পৰা কৰ্তন কৰা 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰক নিৰ্বাচন আয়োগক কঠোৰ নিৰ্দেশ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নাম ৰাজহুৱা কৰাৰ লগতে নাম কৰ্তনৰ কাৰণো ৰাজহুৱা কৰিব লাগিব বুলি ঘোষণা যদি মৃত্যু হৈছে বা প্ৰবচন কৰিছে সকলো ৰাজহুৱা কৰাৰ নিৰ্দেশ নিৰ্বাচন আয়োগক নিৰ্বাচনমুখী বিহাৰত SIR কৰা EC আয়োগ প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ৰ CEOৰ ৱেবছাইটত জিলা ভিত্তিক ৰাজহুৱা কৰিব লাগিব কৰ্তন হোৱা নাম SIRৰ পিছত বিহাৰত নিৰ্বাচন আয়োগে কৰ্তন কৰিছিল 65 লাখ ভোটাৰ তালিকাৰ পৰা বেআইনীভাৱে নাম কৰ্তনৰ অভিযোগৰ পিছতেই এই নিৰ্দেশনা দিয়া হৈছে 19 আগষ্টৰ ভিতৰত 65 লাখ ভোটাৰৰ নাম ৰাজহুৱা কৰাৰ নিৰ্দেশ দিয়া হৈছে বাতৰি কাকত সামাজিক মাধ্যমতো নামবোৰ প্ৰকাশ কৰিবলৈ নিৰ্দেশনা উচ্চ ন্যায়ালয়ৰ ভোটাৰৰ মাজত সজাগতা বৃদ্ধিৰ বাবে কাৰণসহ ৰাজহুৱা কৰক নাম ভোটাৰ তালিকাৰ পৰা ভোটাৰৰ নাম কৰ্তন কৰাক লৈ এইবাৰ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় নিৰ্বাচন আয়োগৰ বিৰুদ্ধে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ যোৱাকালি অসমৰ একাংশ সংবাদ মাধ্যমত গৌৰৱ গগৈক লৈ চলোৱা হৈছিল ভুৱা প্ৰচাৰ পাকিস্তান থিংক টেংকৰ অভিনাৰত বক্তা হ'ল গৌৰৱ গগৈ 5 আগষ্টত পাকিস্তানৰ অভিনাৰৰ অতিথি বক্তা হৈছিল গৌৰৱ গগৈ অভিনাৰৰ বিষয় ইছলামিক ইতিহাস আৰু বিশ্ব সভ্যতালৈ ইয়াৰ অৱদান এইদৰে গৌৰৱ গগৈক লৈ অসমৰ একাংশ সংবাদ মাধ্যমে চলাইছিল অপপ্ৰচাৰ আৰু ইয়াৰ পিছতেই অসমৰ একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে সৰব হৈ পৰিছে গৌৰৱ গগৈ সামাজিক মাধ্যম যোগে গৌৰৱ গগৈৰ মন্তব্য এয়াই সম্পূৰ্ণভাৱে তান্ত আৰু অপপ্ৰচাৰৰ উদ্দেশ্যৰে কৰা এক বাতৰি মই স্পষ্টভাৱে উক্ত খবৰ প্ৰচাৰ আৰু ভ্ৰান্ত কাৰ্যসূচীৰ সৈতে প্ৰচাৰিত ছবি উভয়কে ভ্ৰান্ত ভিত্তিহীন বুলি অস্বীকাৰ কৰোঁ মই উক্ত খবৰ প্ৰচাৰ কৰা সংস্থা ভ্ৰান্ত ছবিখনৰ সৃষ্টিকাৰী আৰু সামাজিক মাধ্যমত এই ছবিখন প্ৰচাৰ কৰা সকলোৰে বিৰুদ্ধে অভিযোগ দাখিল কৰিম বুলি ঘোষণা গৌৰৱ গগৈৰ লগতে গৌৰৱ গগৈৰ ফেচবুকত আন এটি পোষ্ট বিজেপি আইটি সেল ভাৰত আৰু পাকিস্তানৰ মাজত BCCIয়ে 14 ছেপ্টেম্বৰত ক্ৰিকেট খেল এখন আয়োজন কৰাৰ সিদ্ধান্তৰ পিছতো নীৰৱ আছে BCCIৰ সম্পাদকজন অসম সন্তান আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ বন্ধু মই আশা কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ বন্ধুজনক এই সিদ্ধান্ত বাতিল কৰিবলৈ প্ৰস্তাৱ আগবঢ়াব যদি এই খেলখন অনুষ্ঠিত হয় মই খেলখন নিশ্চয় বয়কট কৰিম আমাৰ সৈন্যবাহিনীৰ জোৱানসকলে পাকিস্তানৰ বিৰুদ্ধে যুঁজি প্ৰাণ হেৰুৱাৰ পিছত ক্ৰিকেট খেল এখন অনুষ্ঠিত হ'বলৈ দিয়াটো সৈন্যবাহিনীৰ জোৱানসকলৰ বাবে এটা অপমান হ'ব এইদৰে ফেচবুকত বিশেষ পোষ্ট কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে পৰৱৰ্তী খবৰ বিজেপিৰ হাতত পুলিচ আৰু বুলডোজাৰ আছে অসমৰ ৰাইজৰ হাতত ভোটাধিকাৰ আছে বিজেপি চৰকাৰখন অসমীয়া বিৰোধী অসমৰ জনগোষ্ঠী বিৰোধী ৫৪,০০০ বিঘা মাটি ভূমিপুত্ৰ থলুৱা লোকৰ পৰা লৈ পানীৰ দৰত আদানী আম্বানীক হস্তগত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজীৱ ভৱনত APCCৰ সংবাদমেলত এই মন্তব্য কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতৰ ওপৰত পুনৰ অতিৰিক্ত শুল্কৰ ভাবুকি আমেৰিকাৰ
আলাস্কাত ট্ৰাম্প পুটিনৰ বৈঠক সফল নহলে ভাৰতৰ ওপৰত বৃদ্ধি পাব অতিৰিক্ত শুল্ক আমেৰিকাৰ বিত্তমন্ত্ৰী স্কট বেচন্টৰ এই ভাবুকি একেদৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ক'লে ইউক্ৰেইনত যুদ্ধবিৰতি নহলে পৰিণাম ভুগিব লাগিব 15 আগষ্টত আলাস্কাত ডনাল্ড ট্ৰাম্প আৰু ভ্লাদিমিৰ পুটিনৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হোৱাৰ কথা আৰু পুনৰবাৰ আমেৰিকাৰ ফালৰ পৰা ভাৰতক এই ভাবুকি দিয়া হৈছে আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে বিজেপিৰ সৈতে মাটিৰ কাজিয়াখন ডাঙৰ কৰিব খুজিছে কংগ্ৰেছ দলে 5টা মাটি সম্পৰ্কীয় মহা অভিযোগ কংগ্ৰেছ দলৰ ৰাভাৰ মাটি নিজৰ নামত নামজাৰি কৰিছে বিজেপিৰ নেতা প্ৰকাশ কাশ্যপে ছয়গাঁৱৰ 2100 জনগোষ্ঠীয় পৰিয়ালৰ 8500 বিঘা মাটি আদানীক দিয়াৰ প্ৰস্তুতি পাৰ্বত্য জিলাৰ 1000 বিঘা মাটি দিব খুজিছে আদানী আম্বানীক জনজাতীয় বেল্ট ধ্বংস কৰি আদানী আম্বানীক দিব খুজিছে কাৰ্বি আংলঙৰ মাটি উচ্ছেদৰ গয়নালৈ 54000 বিঘা মাটি পুঁজিপতিক দিয়াৰ অভিসন্ধি বিজেপিৰ সৈতে মাটিৰ কাজিয়াখন ডাঙৰ কৰিব খুজিছে কংগ্ৰেছে আৰু কংগ্ৰেছ দলে পুনৰবাৰ বিজেপিৰ বিৰুদ্ধে এইকেইটা অভিযোগ উত্থাপন কৰিছে পৰৱৰ্তী খবৰ আধাৰ কাৰ্ডকে পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰা উচিত নিৰ্বাচন আয়োগক লৈ কঠোৰ হৈ পৰিছে সৰ্বোচ্চ ন্যায়ালয় আধাৰ কাৰ্ড পৰিচয় পত্ৰ হিচাপে গ্ৰহণ কৰিব লাগে বুলি মন্তব্য ন্যায়ালয়ৰ বাতিল কৰা হ'ব পাৰে ভোটাৰ কাৰ্ড ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় কঠোৰ হৈ পৰিছে এতিয়া ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় এছআইআৰক লৈ নিৰ্বাচন আয়োগক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ আধাৰ কাৰ্ড আইনীভাৱে স্বীকৃতিপ্ৰাপ্ত নথি ভোটাৰ তালিকাৰ পৰা বাতিল হ'ব পাৰে বহু লোকৰ নাম সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বাক্সিয়ে নিৰ্বাচন আয়োগক ভোটাৰ কাৰ্ডক লৈ কৰিলে কেতবোৰ প্ৰশ্ন নতুন তালিকা প্ৰস্তুত কৰাৰ পাছত সলনি কৰা হ'ব পুৰণি ভোটাৰ তালিকা আন এটা গুৰুত্বপূৰ্ণ খবৰ আজি 15 আগষ্ট স্বাধীনতা দিৱস মাদ্ৰাছা মছজিদত উত্তোলন কৰিব লাগিব ৰাষ্ট্ৰীয় পতাকা সকলো মাদ্ৰাছা মছজিদত উত্তোলন কৰিব লাগিব ৰাষ্ট্ৰীয় পতাকা বিজেপি নেতা তথা ৰাজ্যিক ৱাকফ বোৰ্ডৰ অধ্যক্ষই দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰতিখন মাদ্ৰাছা আৰু মছজিদত স্বাধীনতা দিৱসত পতাকা উত্তোলনৰ নিৰ্দেশ 15 আগষ্টৰ বাবে ছত্তীশগড় ৰাজ্যিক ৱাকফ বোৰ্ডৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ৱাকফ বোৰ্ডৰ অধ্যক্ষ তথা বিজেপি নেতা ডক্টৰ সেলিম ৰাজৰ আনুষ্ঠানিক পত্ৰ সকলোৱে দেশপ্ৰেম ঐক্য আৰু ভাতৃত্ববোধৰ মৰ্যাদা বজাই ৰাখক সকলো মছজিদ মাদ্ৰাছা দৰগাহত আজি তিৰংগা উত্তোলন কৰিব লাগিব সেলিম ৰাজৰ মতে কিছুমান মছজিদ আৰু মাদ্ৰাছাত পতাকা উত্তোলন কৰা নহয় ডক্টৰ সেলিম ৰাজে বিচাৰে যে পতাকা উত্তোলনত কাৰো আপত্তি থাকিব নালাগে যিয়ে তিৰংগা আৰু দেশক ভাল নাপায় তেওঁলোক ভাৰতত থকাৰ কোনো ধৰণৰ অধিকাৰ নাই কোনোবাই যদি নাকচ কৰে তেন্তে তেওঁ ভাৰতক ভাল নাপায় গতিকে তেনে লোক ভাৰতত থকাৰ কোনো যুক্তি নাই আন এটা গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ অসমত গৰুচুৰ ভাৰতত ভোটচুৰ ধৰা পৰিছে ইভিএমৰ ব্যাপক খেলিমেলি নিৰ্বাচন আয়োগ আৰু বিজেপিৰ বিৰুদ্ধে এতিয়া বিৰোধীয়ে কৰিছে তীব্ৰ প্ৰতিবাদ গুৱাহাটী মহানগৰীত যোৱা নিশা কংগ্ৰেছ দলৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গ'ল বিজেপিৰ গৰুচুৰ ভোটচুৰৰ বিৰুদ্ধে এই প্ৰতিবাদ আৰু আনফালে গৰুচুৰ ভোটচুৰৰ পিছত ইভিএমৰ বিসংগতি ফাদিল হৈছে ধৰা পৰিছে ইভিএমৰ ব্যাপক খেলিমেলি পোখৰলৈ আহিছে ইভিএমৰ বিসংগতিৰ কথা ন্যায়ালয়ৰ নিৰ্দেশনাৰ পিছতেই সেই ইভিএমৰ বিসংগতিৰ কথা প্ৰমাণ হৈছে হাৰিয়ানা পঞ্চায়ত নিৰ্বাচনত উন্মোচিত হৈছে ইভিএমৰ বিসংগতি কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে বাৰে বাৰে ইভিএমক লৈ সন্দেহ কৰি ৰাখিছিল আৰু কংগ্ৰেছৰ যুৱৰাজ তথা বিৰোধী দলপতি ৰাহুল গান্ধীৰ সেই সন্দেহবোৰ যেন এতিয়া প্ৰমাণ হৈছে সত্যত কিয়নো ইভিএমত এইবাৰ বিসংগতি ধৰা পৰাৰ পিছতেই বিৰোধীও সৰব হৈ পৰিছে বিজেপিয়ে গৰু চুৰ কৰিছে অসমত বিজেপিয়ে ভোট চুৰ কৰিছে কেইবাটাও ৰাজ্যত মুঠতে বিজেপি আৰু নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিটো প্ৰান্তত এতিয়া কংগ্ৰেছৰ প্ৰতিবাদী কাৰ্যসূচী আন এটা গুৰুত্বপূৰ্ণ খবৰ বাংলাদেশ পাকিস্তানৰ এজেণ্ট ইউনুছ তামুলী অসমবাসীৰ ওচৰত আঁঠুকাঢ়ি ক্ষমা খুজিবই লাগিব ইউনুছ তামুলীৰ বিৰুদ্ধে এতিয়াও অব্যাহত আছে ক্ষোভ জাতীয় দল সংগঠনৰ শিৱসাগৰৰ অভিভাৱক নকয় মিয়াৰ দালাত ইউনুছ তামুলী
বাংলাদেশ আৰু পাকিস্তানৰ এজেণ্ট হৈছে ইউনুছ তামুলী। ইউনুছ তামুলীৰ বিৰুদ্ধে সৰব জাতীয় দল সংগঠন। ইউনুছ নামৰ দালালজনে খিলঞ্জীয়াৰ সত্তাক অপমান কৰিছে। 24 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰিবই লাগিব ইউনুছ তামুলীক, অন্যথা পৰিস্থিতি ভয়ংকৰ কৰাৰ হুংকাৰ অসমীয়া যুৱ মঞ্চৰ। আঁঠু কৰ্ষাই কাণত ধৰি অসমবাসীৰ ওচৰত ক্ষমা খুজিব লাগিব ইউনুছ তামুলীয়ে। লখিমপুৰত ইউনুছ তামুলীৰ বিৰুদ্ধে অসমীয়া যুৱ মঞ্চৰ এজাহাৰ দাখিল। লখিমপুৰৰ সদৰ থানাত এজাহাৰ দাখিল কৰে অসমীয়া যুৱ মঞ্চই। মুঠতে ইউনুছ তামুলীৰ বিৰুদ্ধে এতিয়া জাতীয় দল সংগঠনৰ ক্ষোভ দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰ, উচ্ছেদ নহয়, এইবাৰ দিয়া হ'ল মাটি। উচ্ছেদৰ বিপৰীতে এইবাৰ প্ৰদান কৰা হ'ল মাটিৰ পট্টা। ৰাজ্যজুৰি চলা উচ্ছেদৰ মাজতেই মাটিৰ পট্টা লাভ কৰিলে BTRৰ 2067টা পৰিয়ালে। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱসৰ দিনটোতেই 2037টা পৰিয়াললৈ আহিল সুখবৰ। স্বাধীনতাৰ 78 বছৰ পাছত মাটিৰ অধিকাৰ লাভ কৰিলে বাক্সাৰ শ শ পৰিয়ালে। বছৰ বছৰ অতিক্ৰম কৰাৰ পিছতো বৃহত্তৰ অঞ্চলটোৰ ৰাইজে লাভ কৰা নাছিল মাটিৰ অধিকাৰ। 1952 চনত বাক্সাৰ ভাৰত ভূটান সীমান্তৰ এই লোকসকলে পোৱা নাছিল মাটিৰ অধিকাৰ। অৱশেষত বাক্সা জিলাৰ বাক্সা ৰাজহ চক্ৰৰ অন্তৰ্গত 2037টা পৰিয়ালে এবিঘাকৈ মাটিৰ পট্টা লাভ কৰিছে। আৰু মাটিৰ পট্টা লাভ কৰাৰ পিছতে এতিয়া আনন্দ দেখিবলৈ পোৱা গৈছে সেই পৰিয়ালকেইটাৰ মাজত। পৰৱৰ্তী খবৰ, BTRলৈ শান্তি অনাত কোনো অৱদান নাই হাগ্ৰামা মহিলাৰীৰ। হাগ্ৰামা ঈশ্বৰৰ বৰ পোৱা মানুহ, প্ৰমোদ বড়োৰ কটাক্ষ হাগ্ৰামা মহিলাৰীক। বড়োভূমিলৈ শান্তি ঘূৰাই অনাত কোনো অৱদান নাই হাগ্ৰামা মহিলাৰীৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাতহে শান্তি ঘূৰি আহিছে বড়োলেণ্ডলৈ। সংগ্ৰামীসকলে শান্তি চুক্তি কৰি শান্তি ঘূৰাই আনিছে বড়োলেণ্ডলৈ। হাগ্ৰামা মহিলাৰীৰ কোনো ধৰণৰ অৱদান নাই। এতিয়া মোক তলৰ পৰা ওপৰলৈ চুলি এডাল এডাল কৰি প্ৰশ্ন সুধিব পাৰে। আগতে সাংবাদিকসকলে প্ৰশ্ন কৰিবলৈও ভয় কৰিছিল। কোকৰাঝাৰত সাংবাদিককো হত্যা কৰা হৈছিল। বড়োভূমিৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰচেষ্টাত এই অঞ্চললৈ শান্তি ঘূৰি আহিছে বুলি মন্তব্য প্ৰমোদ বড়োৰ। মই 1700 বিদ্যালয় পুনৰ নিৰ্মাণ কৰিছোঁ, 1600 পথ মেৰামতি কৰিছোঁ, 40টা সমষ্টিত 52টা দলং বনাইছোঁ। ইপিনে প্ৰমোদ বড়োৱে 3 নম্বৰত থাকিব বুলি হাগ্ৰামা মহিলাৰীয়ে কৰা মন্তব্যকো উভতি ধৰিছে। হাগ্ৰামা মহিলাৰীয়ে 3 নম্বৰত ৰাখে নে 1 নম্বৰত ৰাখে বা কেই নম্বৰত ৰাখে সেইটো মোৰ বাবে মেটাৰ নহয়। এইদৰে হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে প্ৰমোদ বড়ো। অন্য এটা খবৰ, পুনৰ অসমৰ মাটিত নগাৰ চকু। উচ্ছেদিত ভূমিত আঁৰিলে ফলক, সাজিছে অস্থায়ী ঘৰ। নগাৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে উচ্ছেদ কৰা ঠাইত। পুনৰ নগাৰ চকু পৰিছে অসমৰ ভূমিত। অসমৰ ভূমি দখল কৰাৰ চেষ্টা নগাৰ। উচ্ছেদিত ভূমিত নগা দুৰ্বৃত্তই আঁৰিলে নাম ফলক। নাম ফলকৰ লগতে সাজি ল'লে অস্থায়ী বাসগৃহ নগা দুৰ্বৃত্তই। অসম নাগালেণ্ড সীমান্তৰ ৰেংমা বনাঞ্চলত এতিয়া উত্তেজনাই বিৰাজ কৰিছে। অসম চৰকাৰৰ বন বিভাগে চলাইছিল উচ্ছেদ অভিযান ৰেংমা বনাঞ্চলত। এতিয়া সেই উচ্ছেদিত ভূমি দখলৰ অভিসন্ধি নগা দুৰ্বৃত্তৰ। নাম ফলক আঁৰি দিয়াৰ লগতে সাজিছে অস্থায়ী গৃহ নগা লোকসকলে। পিছত অসম আৰু নাগালেণ্ড প্ৰশাসনে আঁতৰালে নাম ফলক। মুঠতে এতিয়া ৰেংমা বনাঞ্চলত উত্তেজনাই বিৰাজ কৰিছে। পৰৱৰ্তী খবৰ, জম্মু কাশ্মীৰত ৰুষ্ট হৈছে প্ৰকৃতি, প্ৰাণ গ'ল 40 গৰাকী লোকৰ। জম্মু কাশ্মীৰত প্ৰকৃতিৰ ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে। ডাৱৰ বিস্ফোৰণত বৰ্তমানলৈকে 40 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। বৰ্তমানেও বিস্ফোৰণস্থলীত অব্যাহত আছে উদ্ধাৰ অভিযান। কিস্তৱাৰ এলেকাত হাহাকাৰ পৰিৱেশে বিৰাজ কৰিছে জম্মু কাশ্মীৰত। ভয়ংকৰ ডাৱৰ বিস্ফোৰণত 200 গৰাকীতকৈও অধিক লোক সন্ধানহীন। 2 সেনা জোৱানৰ লগতে 38 গৰাকী লোকৰ মৃত্যু হয়। 120 গৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এই বিস্ফোৰণৰ ফলত। মছৈল মাতা মন্দিৰলৈ যোৱা ভক্ত হৈ পৰিছে আবদ্ধ। শ শ লোকে সেই সময়ত যাত্ৰা কৰি আহিছিল মন্দিৰলৈ। জম্মু কাশ্মীৰৰ কিস্তাৱাৰ জিলাত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জলস্তৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, মিয়াসকল মাটি ফুটি ওলোৱা নাই। আজি মিয়াৰ অৱদান ৰাজহুৱা কৰিব নামনি অসমৰ মুছলমানে।
আৰু জাতীয় দল সংগঠনৰ নেতাৰ বিৰুদ্ধে সৰব হৈ পৰিছে মিয়া সংগ্ৰাম পৰিষদ আজি উজনি অসমৰ মিয়াখেদা আন্দোলনক প্ৰত্যাহ্বান জনাব নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে 15 আগষ্টত মিয়া মুছলমানৰ অৱদান ৰাজহুৱা কৰিব নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে শৃংখল চলিখা চিতু বৰুৱাক প্ৰত্যুত্তৰ দিবলৈ সাজু সংখ্যালঘু সংগ্ৰাম পৰিষদ শৃংখল চিতু বৰুৱাক প্ৰশ্ন অসমৰ মিয়াসকল মাটি ফুটি অহা নাই যদি শাসক আছে অসমৰ মিয়াসকলক বাংলাদেশী প্ৰমাণ কৰক শৃংখল চলিখা আৰু চিতু বৰুৱাই হিন্দু মুছলমানে একেলগে বাস কৰা অসমত শান্তি সম্প্ৰীতি বিনষ্ট কৰিবলৈ দিয়া নহব মিয়াক খেদিবলৈ শৃংখল চলিখা চিতু বৰুৱা কোন হু ইজ শৃংখল চলিখা হু ইজ চিতু বৰুৱা কোনখন সংবিধানত লিখা আছে নামনি অসমৰ মানুহ উজনি অসমত যাব নোৱাৰিব বুলি অসমখন শৃংখল চলিখা চিতু বৰুৱাই যৌতুকত পোৱা বস্তু নহয় ইতিহাসৰ পৃষ্ঠা ভৰিৰে মুখাৰি মিয়াখেদা আন্দোলন আৰম্ভ কৰিছে উজনিৰ দল সংগঠনে স্বাধীনতা আন্দোলনত মিয়াৰ অৱদান কি প্ৰমাণ দিব নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে ভাৰতৰ স্বাধীনতা আন্দোলনত মিয়াৰ অৱদানৰ কিতাপ শৃংখল চলিখা চিতু বৰুৱাক দিব নামনি অসমৰ মিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে মিয়া শব্দ ব্যৱহাৰ কৰি অসমৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰা হৈছে আজি উজনি অসমৰ মিয়াখেদা আন্দোলনক প্ৰত্যাহ্বান জনাব নামনি অসমৰ সংখ্যালঘু সংগ্ৰাম পৰিষদে ডিমা হাছাও জিলাত 3000 বিঘা মাটি সিমেন্ট কোম্পানীক গতাব চৰকাৰে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে এতিয়া প্ৰতিবাদ ডিমা হাছাও 3000 বিঘা মাটি সিমেন্ট কোম্পানীক গতুৱাক লৈ হৰব কৃষক মুক্তি সংগ্ৰাম সমিতি ট্ৰাইবেল মানুহৰ মাটি পুঁজিপতি বনিয়াৰ হাতত তুলি দিয়া কাৰ্যসূচী বন্ধ কৰাৰ দাবী কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলেৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰব হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা আকাশ দলে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে হৰব হৈ পৰিছে এবিএমছু বিটিচিৰ ইতিহাসৰ বিষয়ে নাজানে দিলীপ শইকীয়াই বিটিচিৰ ক্ষেত্ৰত কিবা এটা কোৱাৰ আগত বিটিচিৰ বিষয়ে জানি ল'ব লাগে দিলীপ শইকীয়াৰ এটা বিশেষ মন্তব্যৰ পিছতেই প্ৰতিক্ৰিয়া এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে এইদৰে হৰব হৈ পৰিছে এবিএমছুৰ সভাপতি টাইছন হুছেইন